নদী আৰু নাৰী সদায় জিলিকি থাকক। নদী যেনেকৈ কোনো কাটিব নোৱাৰে, ভেটিব নোৱাৰে, নাৰীকো কোনো কাটিব নোৱাৰে, ভেটিব নোৱাৰে, এই মঞ্চখনকো কোনো কাটিব নোৱাৰিব, ভেটিব নোৱাৰিব, সেয়া আশা কৰিছোঁ। ধন্যবাদ। যিহেতু নাৰী আৰু নদীৰ কথা পাতি থাকিব লগা হৈছে, বৈকুণ্ঠ মোৰ চিনাকি। আজি নহয়, মই গুৱাহাটীত যেতিয়াৰ পৰা প্ৰাগনিউজত চাকৰি কৰোঁ তেতিয়াৰ পৰা বৈকুণ্ঠৰ লগত মোৰ চিনাকি। বৈকুণ্ঠ সাংস্কৃতিক জগতৰ এটা চিৰপৰিচিত নাম, সামাজিক এটা চৰিত্ৰ। বৈকুণ্ঠ কালি ৰাতি মোক ফোনো কৰিছে। মই আশা কৰিছোঁ বৈকুণ্ঠ ঘেকেটি খাই এটা জীৱন যাত্ৰা আৰম্ভ কৰিছে। গতিকে বৈকুণ্ঠই নদীখনৰ উত্তৰ আৰু দক্ষিণ পাৰ দুইটা দেখিছে, তাৰপিছত নদীখন নিৰ্মাণ কৰিছে। আৰু সেই নদীৰ লগত নাৰীক সম্পৃক্ত কৰি বৈকুণ্ঠই এটা যাত্ৰা আৰম্ভ কৰিছে। আজি বৈকুণ্ঠই 4টামান কথা ক'লে। এটা হ'ল যে অসহায় নাৰী শক্তিৰ কাষত বিভিন্ন জিলা বা আঞ্চলিক বা বিভিন্ন ক্ষেত্ৰত এই মঞ্চখনে কাম কৰিব। 1, 2 স্বাৱলম্বিতাৰ ক্ষেত্ৰত এই মঞ্চখনে কাম কৰিব। 3 পৰকীয়া প্ৰেমৰ ক্ষেত্ৰত এই মঞ্চ, মই সেই শব্দটো নানো, সেইটো আমাৰ সংবাদ মাধ্যমৰ একেবাৰে আজিকালি টেগলাইনৰ দৰে হৈছে আৰু মই সেইটো বাৰু নানো, সেইটো প্ৰেম চেমবিলাক দূৰলৈ থৈছোঁ। কিন্তু মই দুটা বস্তু ভাল লাগে যে এটা অসহায় নাৰীক সহায় কৰা আৰু স্বাৱলম্বিতাৰ ক্ষেত্ৰত এই মঞ্চখনে মাৰ্গদৰ্শন দিয়া। সেই গতিকে মই এই দুটাকো যদি বৃহৎ শক্তি বা বৃহৎ আজি লক্ষ্য বুলি ধৰি লওঁ, উদ্দেশ্য বুলি ধৰি লওঁ, তেতিয়াহ'লে খুব ভাল এটা চিন্তাৰে এই মঞ্চখন জন্ম দিয়া হৈছে। আজি লখিমপুৰৰ দুগৰাকী বাইদেউ ইয়াত দেখা পাইছোঁ, ধেমাজিৰ পৰা আহিছে কোনোবা। বহু আশালৈ মই ভাবিছোঁ বাইদেউ ইয়ালৈ আহিছে, যে যোৰহাটলৈ আহিছে। যোৰহাটক শিক্ষাৰ অন্যতম স্থান বুলি কোৱা হয়, সাহিত্য জগতৰ এক অন্যতম ভেটি বুলি কোৱা হয়, সংস্কৃতিৰ কেপিটেল বুলি কোৱা হয়, ৰাজধানী বুলি কোৱা হয় ইয়াত। গতিকে যোৰহাটৰ নাৰী শক্তিৰ পৰা বহু আশা কৰি হয়তো বাইদেউ ইয়ালৈ আহিছে। মোৰ কাষত থকা যিগৰাকী বাইদেউ, তেখেতে চিনাকিতে ক'লে যে তেখেতে বিভিন্ন সন্মানেৰে সন্মানিত এগৰাকী নাৰী। এনেকুৱা বহু নাৰীৰে যোৰহাটখনৰ চাৰিওফালে জ্যোতিষ্মান হৈ আছে ফুলনিৰ দৰে। ঈদ হয় আৰু চবতকৈ ডাঙৰ কথা যে আজি আমাৰ যুৱস্ৰষ্টা আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিন। গতিকে আমি খুব ব্যস্ত থাকোঁ আচলতে আজিৰ দিনটোত, ক'ৰবাত নহয় ক'ৰবাত নিমন্ত্ৰণ কৰে। আৰু তাৰ মাজতো মই আহিম বুলি এইবাবে ক'লোঁ যে মই মোৰ মাৰ কাৰণেই মই আজি পৃথিৱীখন দেখা পাইছোঁ, আৰু মায়ে হৈছে ভগৱান মোৰ বাবে। গতিকে মাও এগৰাকী নাৰী। গতিকে নাৰী শক্তিক ওলাই কৰি কোনো শক্তিয়ে জীয়াই থাকিব নোৱাৰে বুলি মই ভাবোঁ। নাৰীক ভগৱান ৰূপতো পূজা কৰা হয়। নাৰী হ'ল ঘৰখনৰ ধৰণী, নাৰী হ'ল পুৰুষ যাত্ৰাৰ আঁৰত থকা সেই অৰ্থ আকাশখন। গতিকে নাৰী হ'ল বৰ্তমান সমাজখনৰ এক ধৰণী বুলি ক'ব লাগিব। গতিকে আপোনালোকৰ এই অনুষ্ঠানটোত আজি উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। মোৰ পৰা কি আশা কৰিছে মই নাজানো, কিন্তু মই এটা কথাই যে নাৰীৰ প্ৰতিনিধিত্ব কৰা বহু অৰ্গেনাইজেশ্যন অসমত জন্ম হৈছে, বহু সংগঠন, মোটামুটি চাগে 100ৰো অধিক। মই গুৱাহাটীৰ পৰা বা অসমৰ শদিয়া ধুবুৰী য'তেই গৈছোঁ, তাতেই নাৰী শক্তিক আমি কেতিয়াবা পাওঁ, কোনোবা নিউজ কৰোঁতে পাওঁ, কেতিয়াবা কিবা মাঘৰ বিহু উৰুকাৰ অনুষ্ঠান কৰোঁতে পাওঁ, কেতিয়াবা আমি দিহানামৰ কম্পিটিশ্যনত পাওঁ, কেতিয়াবা আইনামত পাওঁ, কেতিয়াবা বিয়া নামত পাওঁ, কেতিয়াবা মহিলা ভাওনাত পাওঁ। আমি নাৰী শক্তিৰ জাগ্ৰত যিটো উত্থান, সেই উত্থানটো পাইছোঁ। গতিকে সৰ্বময় নাৰীৰ যিটো যাত্ৰা, এই যাত্ৰাত বিভিন্ন অৰ্গেনাইজেশ্যনো জন্ম হৈছে, সংস্থাও জন্ম হৈছে। কথা হ'ল যে এই সংস্থাবিলাকে কি কি কৰি আছে আৰু এই সংস্থাবিলাকৰ ওপৰত বিশ্বাসযোগ্যতা কিমান আছে, সেইটো আটাইতকৈ ডাঙৰ কথা। যে এই সংস্থা এতিয়া বিভিন্ন আমি সংস্থা দেখা পাওঁ, খুব ধুমধামেৰে জন্ম হয়। জন্ম হোৱাৰ দিনটোত, গজালি মেলাৰ দিনটোত বহু প্ৰতিশ্ৰুতি দিয়ে, বহু ডাঙৰ ডাঙৰ কথা কয়, আৰু তাৰপিছত আমি দেখা পাওঁ যে এবছৰ, 2 বছৰ, 3 বছৰৰ পিছত সেই আমব্ৰেলা সদৃশ যিটো ছাতি, সেই ছাতিটোত আমি তলত কাকোৱে বিচাৰি নাপাওঁ। খুব দুৰ্বল, নিশকটীয়া, দূৰলৈ দৌৰি যোৱা, পিছলৈ গুচি যোৱা বহু শক্তিহে লগ পাওঁ। মই ভাবোঁ আজি আপোনালোকৰ এইটো প্ৰথম খোজ, তাৰপিছত 2, 3, 4, 5কৈ আপোনালোকৰ খোজবিলাক আগবাঢ়িব। সেইসকল স্বনামধন্য নাৰীৰ আপোনালোকে মাৰ্গদৰ্শন পাব। তেখেতসকলৰ দিহা পৰামৰ্শলৈ আপোনালোকে সাজোন কাচোনকৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব। কথা হ'ল যে যিটো লক্ষ্যলৈ জন্ম হোৱা হয়, এই লক্ষ্যটোৰ পৰা পথভ্ৰষ্ট হ'ব নালাগে। মই মই যেতিয়া শিখাক কৈছোঁ যে শিখাই মোক যেতিয়া মাতিছে, মই ইয়াতে এটা শব্দ পালোঁ, এটা শব্দটো কৈ দিলেই গমেই পাই যাব। মই এটা শব্দ ইয়াতে পালোঁ, পোৱাৰ পিছত মই ক'লোঁ যে সেইখন মঞ্চ নেকি, মই সুধিলোঁ তেতিয়া মোক ক'লে নাই নাই নাই, এইখন মঞ্চ নহয় দেই। মোক ক'লে, শিখাই ক'লে, মই বোলো সেই মঞ্চখনৰ যদি মহিলাই মাতে মই নাযাওঁ। মই ক'লোঁ মই কি ভাল বেয়া এয়া সমাজৰ যিখন দগাপালা তাত ঠিক কৰিব, মই ভাল বেয়া কি। কিন্তু মই যাক ভাল পাম বা বেয়া পাম সেইটো মোৰ স্বাধীনতা, সেইটো মই যাম নাযাম সেইটো মই ঠিক কৰিম।
গতিকে মই ইয়াত পোৱা এটা শব্দৰ লগত থকা একাংশ মহিলাৰ অনুষ্ঠানত মই যোৱাটো একেবাৰে বন্ধ কৰি দিলোঁ। এইভাবে বন্ধ কৰি দিলোঁ যে তেওঁলোকে এনেকুৱা ডাঙৰ ডাঙৰ অনুষ্ঠান আজিও কৰি আছে বা সেই সময়ত জন্ম হতেও কৰিছিলে। আমাকো মাতিছিল, আমিও তেওঁলোকৰ বিভিন্ন অনুষ্ঠানত গৈছোঁ, কেতিয়াবা সম্ভাষণ আদৰণি জনাইছে। তাৰপিছত কিন্তু দেখা পাইছোঁ যে থানাত গৈ পেলাই তেওঁলোকে এই বাৰ্গেনিং কৰা কাৰবাৰ, আমি যেতিয়া কেমেৰাটো লৈ যাওঁ কেমেৰাটো দেখিলে পলাই, থানাত গৈ পুলিচৰ অচিৰ লগত আমুকক বচাব পাৰি নেকি, চোৰটোকো সাধু বনায়, সাধুটোকো চোৰ বনায়। মানে সেই যিবিলাক আদালত, এই আদালত হ'বলৈ গ'ল। গতিকে এই যেতিয়া মানে আদালত হ'বলৈ গ'ল, গাড়ীৰ পৰা নানামেই, ভৰি তলত নথয়, বিভিন্ন ধৰণৰ মানে অধিবক্তাৰ দৰে তেওঁলোকে কাম কৰিবলৈ ল'লে, নাৰী অধিবক্তাৰ দৰে। আমি ধৰি লওক মানে মুখখন মেলিলেই গৰ্ভ দেখা হ'লো। 14.5 বছৰ সাংবাদিকতাত আছোঁ এতিয়া, আৰু সাংবাদিকতাও যিকণ কৰিছোঁ ভালকৈ কৰিছোঁ বুলি ভাবোঁ, অলপ ডেপ্থত গৈ কৰিছোঁ বুলি ভাবোঁ। এনে চেলোপেটীয়াকৈ সাংবাদিকতা কৰা নাই, পঢ়া শুনা কৰি সাংবাদিক জগতলৈ আহিছোঁ। গতিকে গৰ্ভটো আমি গম পাইছোঁ যে কোন কেনেকুৱা। গতিকে সেনেকুৱা যাতে নহয়গৈ, আমি কেতিয়াবা যাতে গৈ পেলাই থানা এখনত চোৰ এটাৰ লগত বচাবলৈ গৈ অচিৰ লগত কথা পাতি থকা, আজি ডাইলগ মাৰিব যে আমি মানে অসহায় কাষত থাকিম, সেইদিনা দেখিম যোনে আটাইতকৈ বেছি গুণ্ডা তাৰ লগত আছে, তেতিয়া এই লক্ষ্য উদ্দেশ্যবিলাক নাথাকিব, তেতিয়া বেয়া লাগিব আমাৰ। আৰু তেতিয়া কি হ'ব, মানুহ লাহে লাহে আঁতৰিবলৈ আৰম্ভ কৰি দিব, লাহে লাহে আঁতৰি যাব মানুহ। আৰু আজি কোনোবাই কৰ্ণৰ কবচৰ দৰে অবচ দিবৰ বাবে অহা মানুহবিলাক চব আঁতৰি ফুটা হ'ব, আৰু তেতিয়া লিক কৰিব পানী, আৰু পানীয়ে লিক কৰাৰ পিছত সেই লিক হোৱা পানীবিলাকে এদিন গোটেই ডাঙৰকৈ চামৰাটো এৰুৱাই পেলাই ভেটাটো ভাঙি পেলাব, আৰু তেতিয়া আৰু বিশ্বাস নাথাকিব। আকৌ এখন সভা পাতিব, ক'ৰবাত মাতিব, আপোনালোকৰ কথা আমি ক'ব লাগিব তাত, যে এনেকৈ এটা অনুষ্ঠান পাতিছিলে 2024 চনৰ আমুক তাৰিখৰ দিনা, তাতো এনেকুৱাই হ'ল। গতিকে আমি আশা কৰিম যে বৈকুণ্ঠ প্ৰিন্স যেতিয়া নেতৃত্বত আছে, আজি আপোনালোকে যাক যাক মাতি আনিছে, মোৰ আটাইকেইগৰাকী বাইদেউ খুব স্বনামধন্য, একেবাৰে আমি ঘৰুৱা। গতিকে মই আশা কৰিম যে সংখ্যাৰ লেখেৰে মই আজি এটাই আপোনালোকক, মই এইটো উপদেশ নিদিওঁ, উপদেশ দিয়া পৰ্যায় হোৱাকৈ নাই, সেইটো পৰ্যায় পাবলৈ বহু বছৰ আছে চাগে। এটাই অনুৰোধ কৰি যাম ইয়াত, যে দায়িত্ব যাকেই নিদিয়ক, যোনসকলকে দায়িত্ব নিদিয়ক, বহুত ডাঙৰকৈ মানে মুখ মেলি কুঁৱাৰী ফটাতকৈ সৰুকেই লাগিলে বনাওক, আৰম্ভ কৰক, কিন্তু ভালকৈ বনাওক, শ্ৰদ্ধাস্পদকৈ বনাওক, আদৰণীয়কৈ বনাওক, ইনস্পায়াৰ হোৱাকৈ বনাওক। যদি বনায় কমিটিখন, আজি মই দেখা পাইছোঁ বৰহোলাৰ পৰা আহিছে, নকছাৰীৰ পৰা আহিছে, টিয়কৰ হাঁহচৰাৰ পৰা আহিছে, জেল ৰোডৰ পৰা আহিছে, কোনোবা আপোনাৰ মৰিয়নিৰ পৰা আহিছে, যোৰহাটৰ মূল স্থানৰ পৰা আহিছে, কেন্দুগুৰিৰ পৰা বাইদেউ আহিছে। গতিকে মই ভাবোঁ যে চাৰাউণ্ডিং চাৰিওফালৰ পৰা আপোনালোকে মহিলা পাইছে, যাক লৈ বনাব বৰ ডাঙৰকৈ 21 জনীয়া, 31 জনীয়া, 41 জনীয়া, 51 জনীয়া নালাগে, 7 জনীহে বনাওক, 11 জনীয়ে বনাওক। ভাল মানসিকতা, কাম কৰাৰ স্পিৰিট থকা, সঁচাকৈ কাম কৰিবলৈ ওলাই অহা, আকৌ গধূলি গৈ পেলাই যদি গিৰিয়েকে দম দিলে পিছদিনাখন পৰা নোলোৱা মহিলা লগ নবনাব, যাতে সেই নিজস্ব যাতে থাকে, এইটো যাতে থাকে, সাহসটো যাতে থাকে। এনেকুৱা হয় আমাৰ মহিলা আহোঁতে ওলাই আহে, তাৰপিছত গিৰিয়েকজনে গধূলি যদি টিংটং অকণমান দি পেলাই যদি দম দি দিয়ে, তাৰপিছত ফুচ। তেনেকুৱা যাতে নহয়, নিজস্ব আত্মসাহসটো থকা মহিলাৰে আপোনালোকে এটা শক্তি বনাওক। আমি সদায় থাকিম আপোনালোকৰ লগত, কথা দিছোঁ, আমি সদায় আছোঁ। মই বা প্ৰাগ নিউজৰ পৰিয়াল, আমাৰ লগত এতিয়া আৰু এটি পৰিয়াল, শক্তিশালী পৰিয়াল একেলগ হ'লোঁ, আমি জনমভূমি পৰিয়াল। আৰু যোৰহাটত আপোনালোকে সকলোৱে জানে যে উজনি অসমত কথা কয় কোন বুলি ক'লে জনমভূমিৰ কথা কয়, সকলোৱে কথা কোনে কয়, জনমভূমিয়ে কয়। জনমভূমিয়ে যি কয় তাকে সকলোৱে নিৰ্মালী হিচাপে লয়, বা জনমভূমিক সুৰক্ষিত কবচ হিচাপে লয়। সেই জনমভূমি প্ৰাগ আমি একেলগে আমি নৌকাৰ বৈঠা মাৰিছোঁ, বঠা মাৰিছোঁ আমি। গতিকে আপোনালোকৰ লগত আমি সদায় থাকিম। মাথো এটাই কথা, যে কোনোদিন যাতে কেমেৰাটো নি আকৌ কেমেৰাটো তললৈ থ'বলগীয়া কাম আপোনালোকে নকৰে, বা আমি যাতে ক'বলগীয়া নহয় যে কেলৈ গৈছিলোঁ সেই মিটিংখনলৈ। আমাৰো ভুল হ'লে আপোনালোকে দেখুৱাই দিব, আমি 100% কোনো পাৰফেক্ট হ'ব নোৱাৰে পৃথিৱীত। আমি আমাৰ খেদাৰ মানসিকতা, চিকুটাৰ মানসিকতা, পিছফালৰ পৰা টনাৰ মানসিকতা, সেইটো কাৰণে আমাৰ এই কেঁকোৰা চেপা জাতি বুলি কয়। আমি তাক কেঁকোৰাই যিটো চেপা বুলি কয়, আমি সেই জাতি বুলি কৈছোঁ। হোমেন বৰগোহাঁয়ে কৈ থৈ গৈছে এই কথাটো, যে মাৰ প্ৰসাদ খোৱা জাতি আমাক কৈ থৈ গৈছে। সেইটো কাৰণে কৈ থৈ গৈছে সেইসকল বিজ্ঞানটো। গতিকে আমি যাতে পজিটিভ যোগাত্মক মানসিকতাৰে, ইতিবাচক মানসিকতাৰে যাওঁ। এই মঞ্চখনত এইটো কাৰণে ক'লোঁ, মোৰ মুখবিলাক চাই আপোনালোকৰ এনেকুৱা লাগিছে যে আপোনালোকে ধনাত্মক চিন্তা কৰি আহিছে। আমি দেখা পাওঁ, আমাকো কেতিয়াবা কোনোবাই দেখি পেলাই যে বেয়া পায়, আমাকো লৈ আলোচনা কৰে। আকৌ মই আজি ইমান ডাঙৰ ডাঙৰ ডাইলগ মাৰি আছোঁতো নহয়, মোক লৈ আলোচনা কৰে ক'ৰবাত। মই শুধৰণি কৰিব পাৰিব লাগিব। যদি একেটা ভুলকে ৰিপিটেডলি কৰি থাকোঁ, মই ঘৃণাৰ পাত্ৰৰ একদম শেষ স্তৰটোলৈ যাত্ৰা কৰিম, সেইটোলৈ মই যাত্ৰা কৰিম।
গতিকে মোৰ এটাই অনুৰোধ যে আপোনালোকৰ মুখবিলাকে যিটো আজি আশ্বাস আৰু বিশ্বাস দিছে এইটো মূলধন হিচাপে লৈ আপোনালোকে যাত্ৰা কৰক। ভগৱানে ভাল কৰিব আপোনালোকক। এটা ভাল দিনত, আজি পবিত্ৰ ঈদ, আজি ইছলাম ধৰ্মৰ ঈদৰ দিন। আজি মই নামাজ পঢ়িছোঁ, মই মানে নামাজ পঢ়িছোঁ। কোনোবাই হয়তো ক'ব যে এই হিন্দুটো হৈ নামাজ পঢ়িছে। নামাজ ইছলাম আৰু হিন্দু বুলি নাই। নামাজ হৈছে পবিত্ৰ ভগৱানৰ পাঠ। মানুহ বেয়া, মানুহ। আমি মানুহ, ইছলাম ধৰ্মতো চোৰ ডকাইত ৰেপিষ্ট আছে, হিন্দুটো চোৰ ডকাইত ৰেপিষ্ট আছে। মানুহ বেয়া, ধৰ্ম বেয়া নহয়, প্ৰাৰ্থনা বেয়া নহয়, প্ৰাৰ্থনা সদায় ভাল। সেইবাবে মই আজি প্ৰাৰ্থনা কৰিছোঁ। যেতিয়া জোনাভে যেতিয়া দোৱা কৰিছে, মই দোৱাত আঁঠু কাঢ়ি পেলাই বহি দোৱা লৈছোঁ। এইবাবে লৈছোঁ যে সেই প্ৰাৰ্থনাটো হিন্দু মুছলমান বুলি লিখা নাছিলে, সেয়া মানুহ বুলি লিখিছে, যাতে মানুহ হয়। এই দোৱা, তেওঁলোকে দোৱা কৰে, আমি প্ৰাৰ্থনা। এতিয়া মই ভাবোঁ যে আজিৰ দিনটোত আপোনালোকক মানে ভগৱানে দোৱা কৰক, প্ৰাৰ্থনা আপোনালোকক আশীৰ্বাদ কৰক। ভাল মঞ্চ এখন যোৰহাটৰ পৰা যাওক, আৰু যিসকলে বৰ আশা কৰি লখিমপুৰ ধেমাজিৰ পৰা যিসকল আজি আহিছে, তেওঁলোকো হাঁহি মুখেৰে উভতনি যাত্ৰা কৰক। বৈকুণ্ঠই যিটো প্ৰত্যাশা লৈ পেলাই যোৰহাটলৈ আজি এনেকুৱা আশা লৈ আহিছে, এই আশাৰ বতাহ চাতি যাতে ধুমুহালৈ ৰূপান্তৰিত হয়, ভাল ধুমুহালৈ ৰূপান্তৰিত হয়, তাক আশা কৰিছোঁ। আৰু ভাল হওক, মই এয়া কামনা কৰিছোঁ। মই বেছি সময় দিব নোৱাৰিম, মই যাবগৈ লাগিব। যোৰহাটৰ মাৰোৱাৰী প্ৰতি সন্মুখতে আপোনালোকে গম পাইছে যে ৰুটি বনোৱা এটা মেচিন উলিয়াইছে আমাৰ লায়ন্স ক্লাবে। ৰুটি বনোৱা এতিয়া কষ্ট কৰিব নালাগে আৰু, সেই মেচিনটোৰ বাতৰিটো কৰিবগৈ লাগে। মই তাত গোটেই মানুহখিনি ৰৈ আছে। সেইটো এটা ভাল নিউজ। আজিৰ দিনটোত মই কৰি খুব ভাল পাম যে এটা যোগাত্মক মই নিউজ আজিৰ দিনটোত কৰিবলৈ পাম। আৰু আজিৰ দিনটো মই ৰাতিপুৱা দোৱা, এতিয়া আপোনালোকৰ লগত, আৰু সেইটো নিউজ মই ভাবোঁ দিনটো মোৰ বাবে খুব ভাল দিন আছে। আজিৰ দিনটো আশা কৰিছোঁ আপোনালোকৰ ভাল হওক। যেতিয়াই মোক বিচাৰে মই আপোনালোকৰ কাষত থিয় হওঁ।